So, hello everyone, welcome back to Assam Career Nokri. So, আজি আপোনালোকৰ বাবে মই নতুন জব পোষ্ট লৈ আনিছো কিন্তু আজিৰ হল অল আসাম নহয় আজিৰ হল খালি গুৱাহাটী প্ৰাইভেট জব ভেকেন্সি যি ওলাইছে মই ট্ৰাই কৰিছো লৈ আনিবলৈ সো ৰিসেন্টলি সাবস্ক্ৰাইবাৰ বোৰে কয় যে লিংক কত পাম তে আপোনালোকে লিংকটো টেলিগ্ৰাম চেনেলত পাই যাব আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আমি ডেসক্ৰিপচনত দি থৈ দিছো তো আমাৰ টেলিগ্ৰাম চেনেলত জয়েন কৰা পাছত আপোনালোকে আমাক লিংক খুজিব পাৰিব আৰু আমাৰ WhatsApp নম্বৰ দিয়া আছে তাত আৰু যদি আপোনালোকে ইয়াত ক্লিক কৰে গ্ৰীন কালাৰ বাটনত তেতিয়া আপোনালোকে আমাৰ WhatsApp নম্বৰটো অটোমেটিকলি মেছেজ কৰিব পাৰিব তো বলক পুনৰ আৰম্ভ কৰো আজি গুৱাহাটী প্ৰাইভেট জব ভেকেন্সি যোনটো 12 আগষ্টৰ পা এক্টিভ হায়াৰিং হৈ আছে 12 আগষ্টৰ পাছত যি জব আহিব এইবোৰ লিষ্ট মই লৈ আনিছো আৰু যদি আপোনালোকে স্লো যদি পাইছে ভিডিওটো আপোনালোকে সেটিংছত গৈ 1.5x কৰি লব আৰু যদি আপোনালোকে নতুন হয় ভিডিও চাই আছে তে সাবস্ক্ৰাইব কৰি লব আৰু লাইক এটা দি দিব আৰু যদি কিবা অসুবিধা হয় আমাৰ টেলিগ্ৰাম চেনেলত আপোনালোকে মেছেজ দিব পাৰিব So guys, আজিৰ পোষ্টটো হল গুৱাহাটী 12 পাস জব পোৰ্টেল ঠিক আছে লেটেষ্ট প্ৰাইভেট জব হয় এইটো যোনটো আজি 12 আগষ্ট সো ইয়াত সবতে স্টাৰ্ট কৰো ডাটা এন্ট্ৰি অপাৰেটৰ হল শ্ৰী পৱন ক্ৰাফ্ট পেপাৰ মিল LLP গুৱাহাটী কৰচুগত আছে স্যালাৰি হ'ব 15000 ৰ পৰা 18000 মাহত আৰু আপোনালোকে কি কৰিব লাগিব পাৰফৰ্ম ডাটা এন্ট্ৰি টাস্ক মেইনটেইন ৰেকৰ্ড বেসিক এক্সেল জানিব লাগিব আৰু 12 পাস ৰিকোয়াৰ্ড ইমিডিয়েট জয়নিং আপোনালোকে কৰিব পাৰিব বা লোকেশনতো যাব পাৰিব নেক্সট আছে আপোনাৰ যোনটো হল ফ্ৰন্ট ডেস্ক এক্সিকিউটিভ সাচিকা হোটেলছ আমিনগাঁও গুৱাহাটী স্যালাৰি হ'ব 10000 ৰ পৰা আপোনাৰ 12000 আৰু কাম হ'ব আপোনাৰ ফ্ৰন্ট ডেস্ক guest handling hospitality experience preferred 12 pass accepted ঠিক আছে hospitality preferred মানে আপোনালোকে যদি হোটেল ম্যানেজমেন্ট কৰি থৈ দিয়া আছে ডিপ্লোমা ইন হোটেল ম্যানেজমেন্ট যদি কৰি থোৱা আছে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব সো ইয়াত এলিজিবিলিটি ইয়াত দেখিবলৈ পাইছে 12 মানে আপোনালোকে ক্লাস 12 পাস লাষ্ট ডেট হ'ব আপোনাৰ 13 আগষ্ট ঠিক আছে যোনটো হল কালি আপোনালোকে জলদিকে এপ্লাই কৰি লব এপ্লাই বাটনটো ক্লিক কৰি পিনে নেক্সট আছে আপোনালোকে দেখিছে পিকাৰ আৰু পেকাৰ এথিক্স গ্ৰুপ অফ কোম্পানীজ ঠিক আছে গৰচুক হ'ব গুৱাহাটী হল আৰু এপিনে স্যালাৰি হ'ব আপোনাৰ 9000 ৰ পৰা 11000 মাহেকীয়া পেকিং এণ্ড ইনভেন্টৰী এসিস্ট্যান্ট ঠিক আছে ক্লাস 10 পাস হলেও আপোনালোকে এপ্লাই কৰিব পাৰিব অথবা 12 মানে ক্লাস 12 পাস শিফটিং হ'ব কামবোৰ আপোনালোকে ডে শিফট থাকিব আৰু ৰটেশন হৈ থাকিব সো ইয়াত দেখিবলৈ পাইছে 12 আৰু 10 পাসৰ হল ইয়াত আপোনালোকে এপ্লিকেবল হয় এপ্লাই নাও কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকে কৰিব নেজানে বা কিবা অসুবিধা পাই আছে তে আমাৰ WhatsApp নম্বৰটো দি থোৱা আছে টেলিগ্ৰাম চেনেলত ডেসক্ৰিপচনত দি থৈ দিছো আপোনালোকে নিশ্চয় সহায় খুজিব পাৰিব নেক্সট আছে ডাটা এন্ট্ৰি অপাৰেটৰ DEO অন আই স্পাই সিকিউৰিটি সলিউশনছ গুৱাহাটী স্যালাৰি হ'ব ক্লাস আপোনাৰ 12000 ৰ পৰা 15000 স্যালাৰি হ'ব ডাটা এন্ট্ৰি আপডেটিং কাস্টমাৰ ইনফৰমেশন বেসিক কম্পিউটাৰ স্কিলছ থাকিব লাগিব যেনেকৈ আপোনালোকে কম্পিউটাৰত যদি আপোনালোকে ডিপ্লোমা কৰি থোৱা আছে তে আপোনালোকে এপ্লাই কৰিব পাৰিব ক্লাস 12 পাস হয় লাষ্ট ডেট হ'বলৈ গৈ আছে আপোনাৰ 15 আগষ্ট ঠিক আছে আপোনালোকে এপ্লাই নাও কৰিলে ইয়াত এপ্লাই কৰিব পাৰিব তে নেক্সট আছে আপোনালোকে দেখিছে ইয়াত অফিস এসিস্ট্যান্ট গণেশ এন্টাৰপ্ৰাইজ গুৱাহাটী স্যালাৰি হ'ব আপোনাৰ 10000 ৰ পৰা 12000 মাহেকীয়া কাম হ'ব আপোনাৰ হ্যান্ডেল কাস্টমাৰ কোৱেৰিজ মানে কাস্টমাৰে কিবা কিবি কোৱেশ্চনছ যদি হুদে আপোনালোকে ৰিপ্লাই দিব জানিব লাগিব মেইনটেইন অফিস ফাইল ঠিক আছে আপোনালোকে অফিসৰ ফাইল মেইনটেইন কৰিব জানিব লাগিব আৰু ডকুমেন্টেশন আৰু MS অফিস ৰিকোয়াৰ্ড আপোনালোকে যদি MS অফিস যেনেকৈ MS এক্সেল MS পাৱাৰ পইণ্ট এইবোৰ যদি জানে তেতিয়া এপ্লাই কৰি দিয়ক লাষ্ট ডেট হ'ব 16 আগষ্ট আৰু ভেৰিফাইড হয় এই জবটো আপোনালোকে এপ্লাই কৰিব পাৰিব ক্লাস 12 পাস এলিজিবিলিটি ঠিক আছে নেক্সট আপোনালোকে দেখিব পাইছে ইয়াত ফাউণ্ডাৰ্ছ অফিস এছ'চিয়েট
ইনফিনিট স্বাস্থ্য প্ৰাইভেট লিমিটেড গুৱাহাটী চেলাৰী হ'ব আপোনাৰ 15 আগষ্টৰ পৰা চেলাৰী হ'ব আপোনাৰ 15,000ৰ পৰা 18,000 চেলাৰী এছিষ্ট ইন ভেৰিয়াছ বিজনেছ ভাৰ্টিকেলছ ঠিক আছে এছিষ্টেঞ্চ আপোনালোকে দিব লাগিব ৰিচাৰ্চ ডকুমেণ্টেশ্যন আৰু আপোনালোকে কোঅৰ্ডিনেশ্যন টাস্ক কিছুমান টাস্ক দিয়া যাব আপোনালোকে কমপ্লিট কৰিব পাৰিব লাগিব টাইমৰ মতে এলিজিবিলিটি হ'ব আপোনালোকে 12 পাছ লাষ্ট ডেট দিয়া গৈছে ইয়াত 17 আগষ্ট 2025 নেক্সট হ'ল ইয়াত আপোনালোকে এপ্লাই নাও কৰিব পাৰিব যদি সুবিধা পায় আমাৰ হোৱাটছএপত নিশ্চয় মেছেজ দিব পাৰিব নেক্সট আছে আপোনালোকে কমিজ বেকাৰী সেকশন সচিকা হোটেলছ আমিনগাঁও গুৱাহাটী চেলাৰী হ'ব 10,000 পৰা 13,000 মাহেকীয়া এছিষ্ট ইন বেকাৰী প্ৰডাকশ্যন ঠিক আছে মেইনটেইন ক্লিনলিনেছ আপোনালোকে মেইনটেইন ক্লিনলিনেছ কৰিব জানিব লাগিব বেকাৰী প্ৰডাকশ্যন আপোনালোকে এছিষ্টেঞ্চ দিব জানিব লাগিব আৰু ছাপৰ্ট কিটচেন ষ্টাফ আপোনালোকে ছাপৰ্ট কৰিব পাৰিব লাগিব কিটচেন ষ্টাফত চ' ইয়াত এলিজিবিলিটি হ'ল ক্লাছ 12 পাছ লাষ্ট ডেট হ'ল 18 আগষ্ট ভেৰিফাইড হয় আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব নেক্সট আছে আপোনাৰ বেক অফিচ এক্সিকিউটিভ দ্য বিগ এডভান্টেজ উলুবাৰী গুৱাহাটী চেলাৰী হ'ব 12,000ৰ পৰা আপোনাৰ 15,000 বেক অফিচ অপাৰেশ্যন থাকিব টেলি আৰু MS অফিচ স্কিলছ আপোনালোকে জানিব লাগিব এইটো পুৰা প্ৰিফাৰেবল হয় আপোনালোকে এইটো নেজানিলে এপ্লাই নকৰিব আপোনালোকে ইয়াত 12 পাছ হ'লে এপ্লাই কৰিব পাৰিব আৰু 19 আগষ্ট ঠিক আছে লাষ্ট ডেটটো এপ্লাই নাও বাটন দিয়া গৈছে এপ্লাই কৰি ল'ব তেওঁলোকে যদি আপোনালোকে চাই আছে লাইক এটা দিব আৰু সাবস্ক্ৰাইব এটা কৰি দিব যদি আপোনালোকে এই ভিডিঅটো নতুনকে চাই আছে এতিয়া আছে নেক্সট একাউণ্ট এক্সিকিউটিভ এক্সিলেন্ট গ্ৰেভিউৰ ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেড গুৱাহাটী হ'ব চেলাৰী হ'ল 14,000ৰ পৰা 16,000 এছিষ্ট ইন একাউণ্টছ মেনেজমেণ্ট লেজাৰ এণ্ট্ৰিজ এণ্ড ইনভইচ প্ৰিপেৰেশ্যন চ' একাউণ্ট মেনেজমেণ্ট জানিব লাগিব লেজাৰ এণ্ট্ৰিজ জানিব লাগিব আৰু ইনভইচ প্ৰিপেৰেশ্যন আপোনালোকে জানিব লাগিব এলিজিবিলিটি হ'ল ক্লাছ 12 পাছ লাষ্ট ডেট হ'ব 21 আগষ্ট এপ্লাই নাও কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব চ' এয়া হ'ল আজি ক্লাছ 12 পাছ প্ৰাইভেট জবছ অফ গুৱাহাটী অনলি গুৱাহাটী হয় অল আছাম নহয় গাইজ চ' আপোনালোকে ইয়াত চাই ল'ব যদি গুৱাহাটীত জব কৰিব মন আপোনালোকে যদি 12 পাছ হয় এইবোৰ জব মই লৈ আনিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব আৰু টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব তাত ডেইলি আপডেট মই দি থাকোঁ এটা চ' দিছ ৱাজ ইট গাইজ অল দ্য বেষ্ট আৰু পুনৰ লগ পাম নতুন ভিডিঅ' লৈ যোনটো কালি মই নতুন জব পোষ্ট লৈ আনিম ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই টেক কেয়াৰ এণ্ড অল দ্য বেষ্ট